আজি গোটেই ভাৰতবাসীৰ কাৰণে শুভ মুহূৰ্ত যে এটা বৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়া আজি সমাপ্তি ঘটিব। আমি নিজতকৈও সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো নিৰ্বাচন সেইটো খুব তীক্ষ্ণভাৱে নজৰ ৰাখিছোঁ। নিজৰ সমষ্টিটো নিজৰ স্বাৰ্থ জড়িত থাকে। আমি জিকিলে আমি ভাল পাম আৰু হাৰিলে অলপ বেয়া লাগিব, ইমানেই কথা। কিন্তু তথাপি ইয়াতো মই যি দেখিছোঁ আমাৰ 3টা কনষ্টিটুৱেঞ্চি দৰং জিলাত যি আছে তাত আমি পূৰ্বৰে পৰা আমি ইয়াত 1 নম্বৰ হ'ম আমি ভাবি থকা নাই। এজ এ হোল আউটসাইড BTC যেহেতু আমাৰ সংগঠন নাই, 0ৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াত 3য় হ'ম, কিন্তু কিমান কমত 3য় হ'ম আমি সেইটো আমাৰ মাজত আলোচনা চলি আছিল। যদি ডিফাৰেঞ্চটো কম হয় 2-2.5 লাখৰ ভিতৰত হয় তেতিয়াহ'লে আমাৰ সুন্দৰকৈ BTADৰ ফালৰ পৰা মেকআপ হ'ব আৰু বৰ্তমান তেনেধৰণেই চলি আছে। আৰু যদি তেনেধৰণে চলে, কাৰণ কংগ্ৰেছেও যথেষ্ট সংখ্যক ভোট মঙলদৈ সমষ্টিটো প্ৰায় সমান গৈছে কংগ্ৰেছ, আৰু চিপাঝাৰ সমষ্টিটো খুব ডিফাৰেঞ্চ নহয়, 8,000 যদি পাইছে এওঁলোকে 6,000 পাইছে কংগ্ৰেছ। গতিকে আমি কংগ্ৰেছে ইয়াত ভাল ভোট পাব বুলি আশা ৰাখিছোঁ, আৰু তেওঁলোকে যদি কিছু ভোট কাটে তেতিয়াহ'লে আমাৰ ডিফাৰেঞ্চবিলাক ইয়াত কমিব আৰু অন্য চিটত যে আমি অতিৰিক্ত ভোট পাম সেইটো মেকআপ হ'ব বুলি ভাবোঁ। জিকিবলৈতো যিজনে চিকিউৰিটি ফৰফিট হয় তেওঁ জিকিম বুলি ভাবে, আমিতো প্ৰতিদ্বন্দ্বিতাত আছোঁ। গতিকে জিকা আশাটো কৰাটো একো ডাঙৰ কথা নহয়। গতিকে আমি 22 লাখৰ 11 লাখ ভোটত আমাৰ সংগঠন কিন্তু নাই। গতিকে তেনেধৰণে ৰিপৰ্টাৰসকলে বিশ্লেষণ কৰিলে উত্তৰটো পাব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।